নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছলৈ আমি প্ৰত্যেক সেশনৰ নিচিনাকৈ এই সেশনটো লাষ্ট উইকত অসম স্পেচিফিক কি কাৰেণ্ট এফেয়াৰ্ছ আছিল তাৰ ওপৰত আমি ডিসকাস কৰিম যাতে আগন্তুক যিবিলাক এক্সাম থাকিব অসম স্পেচিফিক এক্সাম সেই এক্সাম বিলাকত এই কাৰেণ্ট এফেয়াৰ্ছৰ পৰা যদি কোৱেশ্চনছ আহে তোমালোকে আৰামত কৰিব পাৰা ঠিক আছে গতিকে আজিৰ এই সেশনটো আমি সেই আগৰ নিচিনাকৈ যি আমাৰ প্ৰত্যেক সেশনত প্ৰত্যেক সপ্তাহে কাৰেণ্ট এফেয়াৰ্ছ আহি থাকে গতিকে এই সপ্তাহটো কি হ'ব আমি আগৰ সেশনৰ নিচিনাকৈ এই লাষ্ট আমাৰ নৱেম্বৰ 8 তাৰিখৰ পৰা 13 তাৰিখৰ ভিতৰত কিনো ইম্পৰ্টেন্ট টপিক অসম স্পেচিফিক আছে তো তাৰ ওপৰত আমি আজি আলোচনা কৰিম ঠিক আছে গতিকে ভালদৰে সেশনটো এটেন্ড কৰা লগতে ইয়াতে কিছুমান কোৱেশ্চনছ থাকিব আৰু এই কোৱেশ্চনসমূহ তোমালোকে ভালদৰে এটেম্প কৰা আৰু লগত কিছুমান মই এক্সপ্লেনেশ্যনো দিম গতিকে এক্সপ্লেনেশ্যনসমূহ চাই ল'বা যাতে এক্সাম পইণ্ট অফ ভিউত যেনেকুৱা কুৱেশ্যনছ নাহক তোমালোকে যাতে তাৰ পৰা এনচাৰ কৰিব পাৰা তাক মেক চিয়ৰ কৰিবা ঠিক আছে গতিকে আমি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ এই সেশন যিটো হয় আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছ ওকে তো পোনপ্ৰথমে আমি চাই লওঁ যে এই সপ্তাহটোত আচলতে টপিক আছিল কি তো ফাৰ্ষ্ট টপিক হৈ যায় ফাউণ্ডেশ্যন ষ্টোন লেইং ফৰ শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি ঠিক আছে গতিকে শ্বহীদ কনকলতা বৰুৱাৰ ষ্টেট ইউনিভাৰ্চিটিৰ কথা কৈছে ঠিক আছে তো তাৰ ফাউণ্ডেশ্যন ষ্টোন লেইং ঠিক আছে ফৰ শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি ছেকেণ্ডলি আসাম লঞ্চ অন্ন সেৱা স্কিম গতিকে ইয়াতে এটা স্কিম দেখিবলৈ পাইছোঁ অন্ন সেৱা স্কিম গতিকে এই স্কিমতনো কি আছে ঠিক আছে ইয়াৰ ওপৰত কি কুৱেশ্যনছ আহিব পাৰে বা এই স্কিমটোনো কেনেকুৱা হয় আৰু কোনে কোনে লাভ কৰিব পাৰে গতিকে তাৰ ওপৰত আমি আজি আলোচনা কৰিম আৰ জি বৰুৱা এৱাৰ্ড প্ৰেজেণ্টেড ওকে আৰ জি বৰুৱাৰ বিষয়ে আমি লাষ্ট এটা কাৰেণ্ট এফেয়াৰ সেশনত আৰ জি বৰুৱাৰ বিষয়ে আমি কথা পাতিছিলোঁ গতিকে আৰ জি বৰুৱা এৱাৰ্ড প্ৰেজেণ্ট কৰা হৈছে কাকনো প্ৰেজেণ্ট কৰা হৈছে আৰু এই এৱাৰ্ডৰ কাৰণে কেনেকুৱা ধৰণৰ আচলতে ক্ৰাইটেৰিয়া থাকে ঠিক আছে গতিকে সেই বিষয়ে আমি কি কৰিম আলোচনা কৰিম লগতে জগন্নাথ ঠাকুৰ সাহিত্য সন্মান 2025 তো জগন্নাথ ঠাকুৰ সাহিত্য সন্মান 2025 কোনে লাভ কৰিবলৈ সক্ষম হৈছিল কাক আচলতে এই সন্মান দিয়া হৈছিল সেই বিষয়েও আলোচনা কৰিম এণ্ড লাষ্ট আমাৰ থাকিব NESAG ফ্লেক্স আসাম ফ্লাড ৰিক্স ঠিক আছে অসমত বানপানীৰ সমস্যা থাকেই আমি সকলোৱে জানো গতিকে আৰু ইয়াতনো কিনো আছে আচলতে ইয়াত বানপানীৰ সমস্যা কেনেকৈ হ'ব পাৰে গতিকে এই টপিকটোত আমি তাৰ ওপৰত আলোচনা কৰিম গতিকে পাঁচটা টপিক টোটেল ঠিক আছে পাঁচটা টপিকৰ ওপৰত আমি ডিছকাছ কৰিম গতিকে প্ৰথমতে আৰম্ভ কৰিবলৈ লৈছোঁ ফাৰ্ষ্ট টপিক আৰু ফাৰ্ষ্ট টপিকটো হৈছে ফাউণ্ডেশ্যন ষ্টোন লাইং ফৰ শ্বহীদ কনকলতা বৰুৱা এতিয়া তোমালোকে নিশ্চয় শ্বহীদ কনকলতা বৰুৱাৰ বিষয়ে গম পোৱা বীৰংগনা কনকলতা বৰুৱা হয়নে যি আমাৰ 1942 চনৰ যি ভাৰত্যাগ আন্দোলন আছিল সেই ভাৰত্যাগ আন্দোলনত ব্ৰিটিছৰ এগেইনষ্টত যুঁজ কৰি তেখেতে কি হৈছিল শ্বহীদ হৈছিল গহপুৰৰ জীয়াৰী আছিল তেখেত ঠিক আছে তেখেতৰ তাতে শ্বহীদ হয় আমাৰ দেশৰ হকে তেখেতে প্ৰাণ ত্যাগ কৰিছিল গতিকে এই কনকলতা বৰুৱাৰ নামত এখন নতুনকৈ ষ্টেট ইউনিভাৰ্চিটি অপেন কৰা হ'ব গতিকে ষ্টেট ইউনিভাৰ্চিটিখনত কি আছে বা ইয়াৰ বিষয়বস্তুবিলাকনো কেনেকুৱা আমি তাক চাই লওঁ The government of Assam is establishing its first university specially focused on technical vocational education and training গতিকে এই যিখন ইউনিভাৰ্চিটি হ'ব অকণমান পৃথক হ'ব কিয় পৃথক হ'ব কাৰণ প্ৰথমবাৰৰ কাৰণে কিহত ফ'কাছ কৰা হৈছে টেকনিকেল ভকেশ্যনেল এডুকেশ্যন এণ্ড ট্ৰেইনিঙৰ ওপৰত অ'কে TVET ঠিক আছে গতিকে আমি নৰ্মেল যেতিয়া ইউনিভাৰ্চিটি দেখোঁ নৰ্মেল ইউনিভাৰ্চিটিবিলাকত কি হয় বিভিন্ন ধৰণৰ ছাবজেক্টৰ ওপৰত মানে বিভিন্ন ধৰণৰ একাডেমিক্স যিবিলাক ছাবজেক্ট থাকে তাৰ ওপৰত দেখোঁ মেক্সিমাম ইয়াতো কিছুমান বেলেগেই ফিল্ড হৈ যায় ঠিক আছে গতিকে এই যিখন ইউনিভাৰ্চিটি হ'ব এই ইউনিভাৰ্চিটিখন স্পেচিয়েল হ'ব এইকাৰণে স্পেচিয়েল হ'ব কাৰণ ইয়াত প্ৰথমবাৰৰ কাৰণে অসম চৰকাৰে প্ৰথমবাৰৰ কাৰণে কিহত ফ'কাছ কৰিছে টেকনিকেল ভকেশ্যনেল এডুকেশ্যন অ'কে টেকনিকেল হওক বা ভকেশ্যনেল হওক এডুকেশ্যন বা ট্ৰেইনিঙৰ ওপৰত কি কৰিছে ফ'কাছ কৰিছে এতিয়া তোমালোকে জানাই আমি কেৱল শিক্ষা
কেৱল এনেকুৱা নহয় যে আমি অকল পাঠ্যপুথিৰ মাজতে পাম বা অকল একাডেমিক্স লাইনতে পাম গতিকে বাকি বিভিন্ন যিবিলাক ভকেশনাল বিষয়বস্তু থাকে তাৰ ওপৰত আমি শিক্ষা গ্ৰহণ কৰা উচিত যেহেতু আমাৰ যেতিয়াৰ কি কয় ফিউচাৰৰ কথা আহি যায় ঠিক আছে গতিকে টেকনিক্যাল ডিপাৰ্টমেন্টৰ বিষয়ে টেকনিক্যাল বস্তুবিলাকৰ বিষয়ে আমি জনাটো উচিত যেহেতু লাহে লাহে কি হৈছে টেকনলজি বাঢ়ি গৈ আছে গতিকে এই ইউনিভাৰ্সিটিখনত এইটোৱে স্পেসিফিক হ'ব যে ইয়াত ভকেশনাল এণ্ড টেকনিক্যাল লগতে ইয়াৰ ট্ৰেইনিং যিবোৰ হ'ব ইয়াতে প্ৰদান কৰা হ'ব ঠিক আছে আৰু কি কৈছে দ্য ফাউণ্ডেশ্যন ষ্টোন চেৰিমনি আচ্ছা ষ্টোন চেৰিমনি আমি যেনেকৈ কওঁ ন অসমীয়াত খুঁটা পোতা ঠিক আছে আৰম্ভণি ঠিক আছে ষ্টোন চেৰিমনি মানে যেটো আমাৰ খুঁটা পোতা বুলি কয় ন আৰম্ভণি কৰা ঠিক আছে গতিকে সেই আৰম্ভণি কৰিছিল আৰু ইয়াতে কোন প্ৰেজেন্ট আছিল ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ ঠিক আছে ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ শ্ৰীমতী নিৰ্মলা সীতাৰামনজী তেখেত ইয়াতে চিফ গেষ্ট হিচাপে আছিল ঠিক আছে আমাৰ যি ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ আছে নিৰ্মলা সীতাৰামনজী তেখেত কি আছিল ইয়াৰে চিফ গেষ্ট হিচাপে আছিল লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ অফ আসাম সকলোৱে জানোৱে তেখেতক ঠিক আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও ইয়াতে উপস্থিত আছিল লগতে ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া যি এডুকেশ্যন মিনিষ্টাৰ হয় তেখেতো ইয়াতে উপস্থিত আছিল আৰু লগতে ইয়াৰে যি লোকেল এমএলএ যি আছিল সঞ্জিত দত্ত আৰু উৎপল বৰা তেখেতসকল ইয়াতে এটেন্ড কৰিছিল বা তেখেতসকল এই যি ফাউণ্ডেশ্যন যেটো চেৰিমনি আছিল ঠিক আছে এই চেৰিমনিত তেখেতসকল প্ৰেজেন্ট আছিল ওকে The event took place at Bhutnath ক'ত হৈছিল এই যেটো ইভেন্ট আছিল এই ইভেন্টটো কোন জায়গাত হৈছিল গুৱাহাটীৰ ভূতনাথত হৈছিল আৰু কোন তাৰিখে হৈছিল অন নৱেম্বৰ 25 মানে 2025 চনৰ নৱেম্বৰ মাহৰ 8 তাৰিখে এই যেটো ইভেন্ট আছিল ভূতনাথত ইয়াক উদযাপন কৰা হৈছিল লগতে এই যেটো প্ৰজেক্ট আছে ওভাৰঅল প্ৰজেক্টৰ কষ্ট হৈছে 415 কোটি টকা ঠিক আছে ওভাৰঅল যেটো কষ্ট মানে যিমান টকা খৰচা হ'ব এই ওভাৰঅল যিখন ইউনিভাৰ্সিটি বনাবৰ কাৰণে তাৰে যেটো কষ্ট আছে কষ্টিং প্ৰাইস হগল আমাৰ 415 কোটি টকা টেকনলজি ডমেইনছ at university includes artificial intelligence machine learning robotics cyber security computer science data analytics ঠিক আছে আচ্ছা তো এই গুটেখিনি বস্তু তোমালোকে শুনিছা নিশ্চয় কাৰণ সো এতিয়া আমাৰ যেহেতু লাহে লাহে কি হৈছে টেকনলজিক্যালি ইন্ডিয়া বুলি নহয় সমগ্ৰ পৃথিৱী কি হৈছে টেকনলজিক্যালি ফাষ্ট গ্ৰোথ কৰিবলৈ লৈছে গতিকে আমি যদি টেকনলজিৰ ওপৰত যদি নাজানো তেনেহলে আমি পিছ পৰি থাকিম গতিকে এই যিখন ইউনিভাৰ্সিটি আছে এই যিখন ইউনিভাৰ্সিটি বনিবলৈ গৈ আছে এই ইউনিভাৰ্সিটিখনত ফোকাস কৰা হৈছে কেইটামান পইণ্টত দ্যাট ইজ আৰ্টিফিশিয়াল ইন্টেলিজেন্স যাক আমি এআই বুলি কওঁ এতিয়া তোমালোকে সবেই জানাই এআই মানে প্ৰয়োজন কিমান আছে বৰ্তমান সময়ত কিমান ইম্পৰ্টেন্ট হয় এআই ঠিক আছে মেচিন লাৰ্নিং ঠিক আছে মেচিন লাৰ্নিংৰ ওপৰত ৰবটিক্স ওকে কাৰণ ৰবটিক্স হক মেচিন লাৰ্নিং হক এইবিলাকে কি হয় আমাৰ যিবিলাক কাম থাকে এফিচিয়েন্সি বঢ়াব আৰু কামবিলাক কি হ'ব ইজি কৰি নিব ঠিক আছে লগতে সাইবাৰ সিকিউৰিটি যেহেতু সাইবাৰ ক্ৰাইম বহুতখিনি সংখ্যক বহুত বৃদ্ধি হোৱা দেখা যায় সাইবাৰ ক্ৰাইম গতিকে সাইবাৰ সিকিউৰিটিৰ ওপৰতো কি হ'ব ইয়াতে শিক্ষা দিয়া হ'ব কম্পিউটাৰ সায়েন্স ডাটা এনালাইটিক্স আজিকালি সমগ্ৰ বস্তু ডাটাৰ ওপৰত নিৰ্ভৰ কৰে হয় নহয় গতিকে এই ডাটা এনালাইটিক্সৰ ওপৰতো কি কৰা হ'ব এই যিখন ইউনিভাৰ্সিটি থাকিব এই ইউনিভাৰ্সিটিখনে তাৰ ওপৰতো কাম কৰিব বা তাৰ ওপৰতো শিক্ষা প্ৰদান কৰিব ঠিক আছে আৰু যেতিয়া ফেসিলিটিজৰ কথা কওঁ ইয়াৰে কি ফেসিলিটিজ হ'ব পাৰে যে একাডেমিক্স ব্লকস বনোৱা হ'ব হোষ্টেলস থাকিব ঠিক আছে ইনোভেটিভ ল্যাবস থাকিব যেহেতু ইয়াতে ম্যাক্সিমাম বস্তু টেকনলজিৰ ওপৰত বেসড হ'ব গতিকে যিবিলাক ল্যাব থাকিব দোজ আৰ ইনোভেটিভস আৰু ইয়াতে কি হয় স্পৰ্টস কমপ্লেক্স থাকিব যাতে যিসকল ষ্টুডেণ্টে ইয়াতে পঢ়ে তেওঁলোকে যাতে শৰীৰৰ চৰ্চা কৰিব পাৰে তো তাৰ কাৰণে কি হ'ব আমাৰ যি স্পৰ্টস কমপ্লেক্স গতিকে স্পৰ্টস কমপ্লেক্সও ইয়াতে এড কৰা হ'ব সেন্ট্ৰেল লাইব্ৰেৰী থাকিব আৰু ষ্টাফ ষ্টুডেণ্টৰ ঠিক আছে লগতে সবৰ কাৰণে কি হ'ব ষ্টুডেণ্ট ফেকাল্টিৰ সকলোৰ কাৰণে কি থাকিব সেন্টাৰ থাকিব গতিকে এটো আমাৰ অসমৰ কাৰণে এটা মানে ভাল নিউজ বুলি ক'ব লাগিব কাৰণ প্ৰথমবাৰৰ কাৰণে এনেকুৱা হৈছে যে কেৱল একাডেমিক লাইনে নহয় এবাৰ প্ৰথমবাৰৰ কাৰণে কিহৰ ওপৰত গুৰুত্ব দিয়া হৈছে টেকনিক্যাল আৰু ভকেশনাল এডুকেশনৰ ওপৰত ঠিক আছে টেকনলজিৰ ওপৰত
গুৰুত্ব দিয়া হৈছে গতিকে এইটো আমাৰ কাৰণে এটা ভাল পইণ্ট ঠিক আছে আমাৰ কাৰণে এটা ভাল যিসকল আহা প্ৰজন্ম ঠিক আছে যিসকল প্ৰজন্ম এতিয়া আগবাঢ়ি আছে তেখেতসকলে এটা ভাল দিশত গতি কৰিব পাৰিব বা নিজক সময়ৰ লগত যাতে খাপ খুৱাব পাৰিব তাৰ কাৰণে এইটো এটা ভাল পদক্ষেপ ঠিক আছে ওকে আৰু লগতে কি থাকিব ইউনিভাৰ্চিটি এইম টু মেক আসাম হাব ফৰ ইনোভেশ্যন ইণ্ডাষ্ট্ৰী একাডেমিয়া পাৰ্টনাৰশ্বিপ এণ্ড নিউ এজ স্কিল ডেভেলপমেণ্ট এতিয়া কাৰণ চোৱা লাহে লাহে ইণ্ডাষ্ট্ৰিয়েল হৈ গৈ আছে বস্তুবিলাক গতিকে ইণ্ডাষ্ট্ৰি গ্ৰ'থ কৰিবৰ হ'লে ইণ্ডাষ্ট্ৰিৰ যিবিলাক বস্তু থাকে মানে পাৰ্পাছ ইণ্ডাষ্ট্ৰিয়েল পাৰ্পাছৰ যিবিলাক নলেজ থাকে তো তাৰ বিষয়ে জানিব লাগিব যাতে যিবিলাক ষ্টুডেণ্ট ইয়াৰ পৰা এতিয়া ধৰক পঢ়িব বা ইয়াতে যিবিলাক আহিব বা ইউনিভাৰ্চিটিখনৰ এইম তো ইউনিভাৰ্চিটিখনৰ এইম এইটোৱে যে অসমক কি কৰা হওক এটা ইনোভেটিভ হাব বনোৱা হওক ইণ্ডাষ্ট্ৰি হওক বা একাডেমিক হওক ঠিক আছে চবৰে ক্ষেত্ৰত আৰু যাতে নিউ এজ স্কিল ডেভেলপমেণ্ট কৰিব পাৰে তো তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে কি কৰা হৈছে এই যিখন ইউনিভাৰ্চিটি কনকলতা ষ্টেট ইউনিভাৰ্চিটি শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি এই ইউনিভাৰ্চিটিখন বনিবলৈ গৈ আছে গতিকে তোমালোকে ভালদৰে ইয়াতে গম পাইছাই যে কি হ'বলৈ গৈ আছে গতিকে আমাৰ কাৰণে অসমৰ কাৰণে এটা ভাল কথা ঠিক আছে আৰু আমি যাতে আমাৰ পিছৰ প্ৰজন্মই যাতে পিছৰ প্ৰজন্ম বুলি নহয় আমি সকলোৱে যাতে এনেকুৱাখিনি সুবিধা আমি পাওঁ ঠিক আছে তো তাৰে কামনা কৰিছোঁ লগতে ইয়াতে এটা প্ৰেক্টিচ কুৱেশ্যন আছে সেই কুৱেশ্যনটো চাই লোৱা আৰু ইয়াৰ মই এনচাৰ আৰু লগতে এক্সপ্লেনেশ্যন দি থৈছোঁ ষ্টিল গোটেইখিনি মই যিহেতু ক'লোৱে তোমালোকে চাই লোৱা চাই পেলাই ইয়াৰে এনচাৰ কি হ'ব জনোৱা অ'কে ঠিক আছে তো ইয়াৰ এনচাৰ কি হ'ব ইয়াত মই এনচাৰ দি থোৱা আছে ঠিক আছে এনচাৰ এণ্ড এক্সপ্লেনেশ্যন তো তোমালোকে চাই ল'বা আৰু কমেণ্টত জনাই যাবা যে কাৰেক্ট হৈছে নাই তোমালোকৰ এনচাৰখিনি ঠিক আছে চলো নেক্সট আছে আসাম লঞ্চেছ অন্ন সেৱা স্কিম গতিকে অসম চৰকাৰে এটা নতুন স্কিম লঞ্চ কৰিছে যাৰ নাম আছে অন্ন সেৱা স্কিম এতিয়া কিনো আছে স্কিমটোত আমি চাওঁ The Assam government extended Anna Seva scheme to cover dal, sugar, salt in addition to existing ration items and at subsidized rates on about 70 lakhs NFSA অৰ্থাৎ National Food Security Act families এতিয়া অসম চৰকাৰে কি কৰিছে অসম চৰকাৰে তোমালোকে আগতে দেখিছা না সুলভ মূল্যৰ বস্তু আগতে দিছিলে হয়নে এতিয়া আৰু কিছুমান বস্তু তাতে এড কৰিছে এটা কি বস্তু আছে ঠিক আছে আমি চাই লওঁ দ্যাট ইজ আমাৰ দালি চেনি নিমখ ঠিক আছে এই বস্তুকেইটাও কি কৰিছে এই যি আমাৰ প্ৰায় 70 লাখ ঠিক আছে 70 লাখক কি কৰা হ'ব এই আইটেমছবিলাক প্ৰদান কৰা হ'ব আৰু কাৰ দ্বাৰা হ'ব নেশ্যনেল ফুড সিকিউৰিটি এক্টৰ অনুসৰি যিমানবিলাক ফেমিলিজ আছে অলমোষ্ট 70 লাখ ফেমিলিক কি কৰা হ'ব এই যি আইটেমছ আছে সেই আইটেমছসমূহ প্ৰদান কৰা হ'ব ঠিক আছে The central launch event was Simanta Sankardev Kalakshetra in Guwahati and was led by CM Himanta Biswa Sharma গতিকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কি হৈছিলে এটা এটা ইভেন্ট লঞ্চ কৰা হৈছিল আৰু য'ত ক'ত হৈছিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লঞ্চ কৰা হৈছিল গুৱাহাটীত ঠিক আছে আৰু মেইনলি তাৰ উদ্দেশ্য কি আছিল যিটো অন্ন সেৱা স্কিম আছিল এই অন্ন সেৱা স্কিমটো অফিচিয়েলি কি কৰা হৈছিল তাতে লঞ্চ কৰা হৈছিল ওকে এভৰি ৰেচন কাৰ্ড হোল্ডাৰ উইল নাও ৰিচিভ ডাল সুগাৰ সল্ট এণ্ড ৰাইচ এট সাবচিডিজ ৰেটছ মানে প্ৰত্যেকজন যাৰ কি আছে ৰেচন কাৰ্ড আছে ঠিক আছে ৰেচন কাৰ্ড হোল্ডাৰ আছে গতিকে প্ৰত্যেকজন ৰেচন কাৰ্ড হোল্ডাৰে কম দামত এইসমূহ বস্তু কি কৰিব পাৰিব লাভ কৰিব পাৰিব গতিকে যিসকল দুখীয়া লোক আছে সেই দুখীয়া লোকসকলে যাতে ভালদৰে তেওঁলোকৰ জীৱন যাপন কৰিব পাৰে ভালদৰে পুষ্টিকৰ খাদ্য খাব পাৰে তো তাৰ ওপৰত নিৰ্ভৰ কৰি কি কৰা হৈছে দালি চেনি নিমখ চাউল ঠিক আছে কম দামত কি কৰা হৈছে দিয়া হ'ব দিছ স্কিম
simplifies the payment and aim to increase the inclusively and efficiently in the welfare deliveries গতিকে এই স্কিমটোৱে কি কৰিব মেইনলি কি হ'ব ইয়াৰ ফোকাস কি হ'ব যাতে মানুহৰ এফিচিয়েন্সি বাঢ়ে লগতে ওয়েলফেয়াৰৰ ওপৰত যাতে কাম কৰে তো তাৰ কাৰণে আসলতে এই যেটো স্কিম আছে স্কিমটো দিয়া হ'ব ঠিক আছে এন্ড সিএম এনাউন্স মুখ্যমন্ত্ৰী ডাঙৰী আকৌ এনাউন্স কৰিছিল যে 250 rupees direct subsidy for LPG refills to poor families and provide extra support গতিকে ইয়াৰ আগতো আসিলে সাবসিডিৰ কথা হয়নে গতিকে এতিয়া কৈছে যে কি 250 টকা ডাইৰেক্ট সাবসিডি ঠিক আছে জুনে যিসকল দুখীয়া মানুহে আমাৰ এলপিজি যে গ্যাস সিলিন্ডাৰ থাকে ঠিক আছে তো লিকুইফাইড পেট্ৰোলিয়াম গ্যাস এলপিজিৰ যেতিয়া যিসকল লোকে এলপিজিৰ কাৰণে কি কৰিব তেওঁলোকে ৰিফিল কৰিব তো তেওঁলোকক ডাইৰেক্ট একাউণ্টত কি হ'ব 250 rupees সাবসিডি পাব গতিকে যেটোৱে কি কৰিব এক্সট্ৰা মানে সাপোর্ট এটা প্রভাইড কৰিব এন্ড সিএম প্রাইস সেন্ট্রাল ডেবিট ডাইরেক্টর বেনিফিট ট্রান্সফার রিফর্মস ফর देयर ট্রান্সপারেন্সি ইন সাবসিডারি ওয়েলফেয়ার পেমেন্ট গতিকে এই গুটে যেটো দায়িত্ব থাকিব সেই দায়িত্ব কোনে লব ডাইরেক্ট বেনিফিট ট্রান্সফার ঠিক আছে সেন্ট্রাল ডাইরেক্ট বেনিফিট ট্রান্সফার তাৰ ওপৰত তেখেতসকলে দায়িত্ব লব আৰু যাতে ট্রান্সপারেন্সি হয় আৰু পেমেন্ট যিবিলাক থাকে সাবসিডারি বা ওয়েলফেয়ার পেমেন্ট আছে যদি ভালদৰে পায় গতিকে তাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিব এটা আমি এই বস্তুটোনো কি হয় আমি অকমান চাই লওঁ ঠিক আছে ডাইৰেক্ট বেনিফিট ট্রান্সফার নো কি হয় অলপ চাই লওঁ সো ডাইৰেক্ট বেনিফিট ট্রান্সফার ঠিক আছে ই কি কৰে এনশিওর দ্যাট দ্য রিচ the intended beneficiary without delay or diversion does the reducing corruptions and leakage in the welfare scheme গতিকে এই ডিবিটি ঠিক আছে ডিবিটিৰ মেইন যেটো উদ্দেশ্য কি হয় যে এই যিবিলাক ফান্ড আহিব ঠিক আছে যিবিলাক সাবসিডাৰি আহিব সাবসিডি কি হ'ব ডাইৰেক্ট যাতে একো ডিলে নোহোৱাকে একো দেৰি নোহোৱাকে বা একো ডিভিজন নোহোৱাকে কৰাপশন কমাই কি হ'ব বা লিকেজ কমাই পেলাই কি হ'ব ডাইৰেক্ট ওয়েলফেয়াৰ হিচাপে স্কিম পাব অৰ্থাৎ এতিয়া আমি প্ৰায়বিলাক দেখো যেতিয়া সাবসিডি কথা কয় বহুতখিনি মাজতে থাৰ্ড পাৰ্টি সোমাই যায় তো তাৰ থাৰ্ড পাৰ্টি সোমোৱাৰ লগে লগে কি হয় কিছুমান কৰাপশন হৈ যায় গতিকে এতিয়া এই যেটো স্কিম আছে অন্ন সেৱা স্কিম এই অন্ন সেৱা স্কিমত কি কৰা হ'ব যে মেইনলি যেটো ট্রান্সফার ব্যবস্থা আছে দ্যাট ইজ ডাইরেক্ট বেনিফিট ট্রান্সফার ব্যবস্থা ট্রান্সপারেন্সি ইউজ করা হ'ব যাতে কি হয় ডিলে নহয় দেৰি নহয় বা তাতে কৰাপশন হ'ব নোৱাৰে গতিকে তাৰ ওপৰত গুৰুত্ব দিব এন্ড দিস ট্রান্সপারেন্সি blinds public trust in government initiative গতিকে যাতে পাবলিকে গভৰ্ণমেন্টৰ যি গভৰ্ণমেন্টৰ ওপৰত যাতে ট্ৰাষ্ট কৰিব পাৰে গভৰ্ণমেন্টে যাতে সব নিকা ভাবে যাতে কৰিব পাৰে গতিকে তাৰ ওপৰত বিশ্বাস ৰাখিয়ে কিহৰ ওপৰত দিয়া হ'ব এই ডিবিটিৰ ওপৰত দিয়া হ'ব ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ঠিক আছে and efficiency payment or subsidies are sent directly to recipients which minimize the administrative overhead and the processing times গতিকে যেটো সাবসিডি থাকিব ডাইৰেক্ট মানে কি হ'ব যোনজন ৰিচিপিয়েন্ট থাকিব তেখেতৰ হাতত ডাইৰেক্ট যাব গতিকে ইয়াতে কোনো মাজত মানুহ নখুমাই ঠিক আছে বা ইয়াতে মাজত থাৰ্ড পাৰ্টি নখুমাই এতিয়া কি হ'ব ডাইৰেক্ট চৰকাৰৰ ঘৰৰ পৰা যাক মানে জুনে পাবলগীয়া তেওঁ ডাইৰেক্ট লাভ কৰিব পাৰিব ঠিক আছে আৰু তাৰ কাৰণে কি হ'ব ডাইৰেক্ট ষ্টেট সিধা বেংক একাউণ্টত সোমাব যাতে কোনো ধৰণৰ ইয়াতে পেপাৰ ওয়াৰ্ক বা কোনো ধৰণৰ ৰিপিটেড ভিজিট গভৰ্ণমেন্ট অফিচলে নহয় এটা বহুতবাৰ দেখা যায় যে এই সৰু সৰু সাবসিডিৰ বাবে কি হয় মানুহে গভৰ্ণমেন্ট অফিচবোৰত গৈ পেলাই গভৰ্ণমেন্ট অফিচত যাবলগীয়া হয় বহুতবাৰ পেপাৰ ওয়াৰ্ক কৰিবলগীয়া হয় গতিকে এইবাৰ যাতে এই বস্তুবিলাক নহয় ডাইৰেক্ট কি হ'ব সিধা বেংক একাউণ্টত আপোনাৰ সোমাই যাব ঠিক আছে আৰু ইয়াৰ যেটো নেচাৰ থাকে ঠিক আছে যাতে এই ডিবিটিয়ে কি কৰিব মেইনলি যাতে মানুহখিনি দুখীয়া মানুহখিনি বা গাঁৱৰ যিখিনি পপুলেশন তেওঁলোকে যাতে ফৰ্মেল বেংকিং নেটৱৰ্ক আৰু ফাইনান্সিয়েল সিস্টেমৰ ওপৰত কানেক্ট হয় ডিজিটেলি তেওঁলোকক কি কৰিব এনশিওর কৰিব ঠিক আছে গতিকে এটা যেটো স্কিম আছিল অন্ন সেৱা স্কিম লগতে কি কৰিছিল 250 rupees যেটো সাবসিডি আছিল আমাৰ এলপিজিৰ তো তাৰ কাৰণে কিছুমান নীতি বা কিছুমান আমাৰ ব্যৱস্থা কৰা হৈছে গতিকে এইখিনি আমি ভালদৰে চাই ল'ব লাগিব ওকে
চলো তো ইয়াৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে ঠিক আছে সো এইটো কুৱেশ্যনছ ইয়াৰ ওপৰত চাই লোৱা ইয়াত কি হ'ব কমেণ্টত এনসাৰ জনোৱা আৰু লগতে মই ইয়াৰ এনসাৰ আৰু এনালাইসিস বা এনসাৰ আৰু এক্সপ্লেনেশ্যন মই লগতে দি দিছো ঠিক আছে চলো তো এইটো এনসাৰ দেন দ্যাট ইজ এক্সপ্লেনেশ্যন গতিকে এইটো চাই ল'বা আৰু কমেণ্টত জনাবা নেক্সট এটা আমি আৰজি বৰুৱাৰ বিষয়ে আগতে পঢ়িছিলো হয় না আগৰ এটা ক্লাছত আমি আৰজি বৰুৱাৰ বিষয়ে পঢ়িছিলো এতিয়া কৈছে যে আৰজি বৰুৱা এৱাৰ্ড প্ৰেজেন্টেড তো আৰজি বৰুৱা এৱাৰ্ড দিয়া হৈছে কাক দিয়া হৈছে কি এৱাৰ্ড হয় আমি এবাৰ চাই লওঁ আসাম ট্ৰিবিউন অন ইটস 85th এনিভাৰ্সাৰী গতিকে এটো কোনে দিছে আসাম ট্ৰিবিউনে দিছে কিহৰ কাৰণে তেখেতসকলৰ প্ৰায় 85 বছৰ হৈ গ'ল ঠিক আছে এণ্ড awarded the আৰজি বৰুৱা মেমৰিয়েল এৱাৰ্ড টু ফৰ eminent individual for contributions in the journalism and public service গতিকে এই যেটো এৱাৰ্ড থাকে নৰমালি জাৰ্নালিজম আৰু পাবলিক সাৰ্ভিসৰ ওপৰত ডিপেন্ড কৰি দিয়া হয় ঠিক আছে আৰু এৱাৰ্ডিৰ নাম কাক দিয়া হৈছিল এজনৰ নাম ইয়াত দিয়া আছে জাৰ্নালিষ্ট ডিএন বেজবৰুৱা with the award handed by Governor Lakshman Prasad Acharya গতিকে যি অসমৰ আমাৰ গভৰ্ণৰ আছে গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াই কি কৰিছে এই যেটো এৱাৰ্ড আছিল এৱাৰ্ডটো ডাইৰেক্ট দিছে আৰু এৱাৰ্ড কোনে পাইছে ডিএন বেজবৰুৱাই এই এৱাৰ্ড লাভ কৰিছে কিহৰ ওপৰত তেখেতে জাৰ্নালিজমৰ ওপৰত এতিয়া আমাৰ এক্সামত আজিকালি কুৱেশ্যন আহে ডাইৰেক্ট ধৰা ডিএন বেজবৰুৱা লিখি দিব তলত লিখি দিব পয়েট ৰাইটাৰ জাৰ্নালিষ্ট গতিকে এনেকৈ লিখি দিব পাৰে তো মেথছ ফলোইং মেথছ কৰিব দিব পাৰে ঠিক আছে গতিকে এনেকুৱা কুৱেশ্যনৰ কাৰণে আমি এনেকুৱাবিলাক টপিক জানিব লাগিব যিবিলাক আমাৰ এপিএসসি হওক বা এডিআৰই হওক যিকোনো এক্সামত কিন্তু অহা পসিবিলিটিজ বহুত থাকে ঠিক আছে ওকে ঠিক আছে and the event highlighted the enduring legacy and the public impact on media and journalism in Assam this ceremony recognized and honored outstanding service and influence in media literature and social work গতিকে এই যেটো ইভেন্ট থাকিব মেইনলি হাইলাইটিং কি কৰিব যাতে এই মিডিয়াৰ যেটো জাৰ্নি আছে বা মিডিয়াৰ যি ইম্প্যাক্ট আছে জাৰ্নালিজমৰ যি ইম্প্যাক্ট আছে সেই ইম্প্যাক্ট দেখুৱাবলে পাবলিক ইম্প্যাক্ট দেখুৱাবলে লগতে কি হয় সাৰ্ভিস হক বা লিটাৰেচাৰ হক ঠিক আছে সোশ্যাল ওয়ার্ক হক এইবোৰ যাতে মানুহৰ আগত লৈ আনিব পাৰে এই বিষয়ে ইয়াৰ কাৰণে কি কৰা হয় এই এনেকুৱা ধৰণৰ এৱাৰ্ড দিয়া হয় আৰু যেটো আৰজি বৰুৱা এৱাৰ্ড এটো কোনে দিছিল আসাম ট্ৰিবিউনে প্ৰদান কৰিছিল তেওঁলোকৰ 85th এনিভাৰ্সাৰী অৰ্থাৎ আসাম ট্ৰিবিউন সৃষ্টি হোৱা বা আৰম্ভণি হোৱাৰ পৰা 85 ইয়াৰ্ছ হ'ল গতিকে 85 ইয়াৰ্ছৰ এনিভাৰ্সাৰীত তেখেতসকলে ডিএন বেজবৰুৱাক এই যেটো এৱাৰ্ড আছিল প্ৰদান কৰিছিল আৰু কাৰ দ্বাৰা কৰিছিল আমাৰ অসমৰ গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াৰ দ্বাৰা এই যি এৱাৰ্ড আছে এৱাৰ্ড প্ৰদান কৰিছে ঠিক আছে গতিকে ইয়াৰ ওপৰতো তোমাৰ এটা কুৱেশ্যনছ আহিব পাৰে তো কুৱেশ্যনটো চাই লোৱা আৰু ইয়াৰ আগতে যেহেতু মই আৰজি বৰুৱা বিষয়ে পঢ়াইছো আৰু আৰজি বৰুৱা অলৰেডি নিউজ পেপাৰত আছে গতিকে হয়তো আৰজি বৰুৱাত আমাৰ যি ফেমাস পাৰ্সনালিটি তাৰ পৰা হয়তো এটা কুৱেশ্যনছ আহিব পাৰে ঠিক আছে ইয়াৰ এনসাৰ কি হ'ব কমেন্টত জনোৱা এনসাৰ মই অলৰেডি দি থৈছো এক্সপ্লেনেশ্যন দি থোৱা আছে ঠিক আছে ওকে চলো নেক্সট জগন্নাথ ঠাকুৰ সাহিত্য সন্মান 2025 গতিকে জগন্নাথ ঠাকুৰ সাহিত্য সন্মান 2025 লাভ কৰা হৈছে কোনে লাভ কৰিছিল কি হয় চাই লওঁ এবাৰ This prestigious literary award celebrates Assamese short story and writer excellence গতিকে এই যেটো এৱাৰ্ড আছে এৱাৰ্ডটো সেই সকল লোকক দিয়া হয় যিনে আসামিজ ষ্টৰী শৰ্ট ষ্টৰী ঠিক আছে অসমীয়া যি ছুটি ছবি ছুটি কাহিনী ঠিক আছে নিৰ্মাণ কৰে বা ওকে বা কাক দিয়া হয় যাৰ মানে ৰাইটিং এক্সিলেন্স ঠিক আছে ৰাইটিং এক্সিলেন্সৰ ওপৰতো প্ৰদান কৰা হয় The 2025 award was given to Bhupendra Narayan Bhattacharya গতিকে নামটো মনত ৰাখিবলগীয়া ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য দেৱক এবাৰ এৱাৰ্ড দিয়া হৈছিল noted for his deep insights and contribution Assamese literature গতিকে তেখেতে অসমীয়া লিটাৰেচাৰৰ ওপৰত তেখেতৰ যি কন্ট্ৰিবিউশন আছে সেই কন্ট্ৰিবিউশনৰ বাবে তেখেতক কি এৱাৰ্ড দিয়া হৈছিল জগন্নাথ ঠাকুৰ সাহিত্য সন্মান 2025 তেখেতক প্ৰদান কৰা হৈছিল ওকে আৰু এই এৱাৰ্ডত কি জড়িত হৈ থাকে সাৰ্টিফিকেশন
ট্ৰফি থাকে লগতে 50,000 কেছ প্ৰাইজো থাকে ঠিক আছে 50,000 প্ৰাইজ থাকে আৰু কোনে কৰিছিল এই কামটো কোনে কৰে জগন্নাথ ঠাকুৰ মেমৰিয়েল ট্ৰাষ্ট আছে আৰু তেওঁলোকে এই যি এৱাৰ্ড আছে এই এৱাৰ্ড প্ৰদান কৰে এণ্ড ভট্টাচাৰ্য ইজ ৰিকগনাইজ ফৰ হিজ ফিলচফিকেল এপ্ৰ'চ এণ্ড ফ'কাছ অন ছ'চিয়েল পলিটিকেল ইছ্যুজ ইন হিজ ষ্টৰিজ তেখেতৰ যিবিলাক কাহিনী থাকে সেই কাহিনীবিলাকত নৰ্মেলি কিহৰ ওপৰত দেখা যায় ফিলচফিকেল এপ্ৰ'চ দেখা যায় আৰু কিহৰ ওপৰত ছ'চিয়েল এণ্ড পলিটিকেল ইছ্যুবিলাকৰ ওপৰত তেখেতে মাত মাতে গতিকে সেইবাবে তেখেতক কি কৰা হৈছিল এই যি এৱাৰ্ড আছে এৱাৰ্ড প্ৰদান কৰা হৈছিল হি ইজ ক্ৰেডিটেড উইথ গিভিং আছামিজ শ্বৰ্ট ষ্টৰি এণ্ড নিউ ডাইমেনশ্যনছ এণ্ড ফ'কাছ কণ্টেম্পৰৰী প্ৰব্লেমছ এণ্ড ভেলুজ তো তেখেতৰ যিটো মানে শ্বৰ্ট ষ্টৰি থাকে সেই ষ্টৰিবিলাকত মেইন ফ'কাছ মেইন ডাইমেনশ্যন কি হয় কণ্টেম্পৰৰী প্ৰব্লেমছ যিবিলাক প্ৰব্লেমছ আমি নৰ্মেলি দেখি আছোঁ বা যিবিলাক প্ৰব্লেমছ আমি দেখিবলৈ পাওঁ গতিকে সেই প্ৰব্লেমছবিলাকৰ ওপৰত নিৰ্ভৰ কৰি লগতে ভেলুছৰ ওপৰত নিৰ্ভৰ কৰি তেখেতে কি কৰে তেখেতৰ ছবিত প্ৰকাশ পাওঁ তেখেতৰ কাহিনীত আমি প্ৰকাশ পাওঁ বা দেখোঁ ঠিক আছে অ'কে তো ইয়াতে বহুতখিনি ৰাইটাৰ্ছ হওক বা মিনিষ্টাৰ হওক ইয়াতে আছিলে আৰু ইয়াতে মানে এই ট্ৰাষ্টৰ জৰিয়তে যি আমাৰ জগন্নাথ ঠাকুৰ সাহিত্য সন্মান যি চেৰিমনি পতা হৈছিল তো তাতে উপস্থিত আছিল আৰু যাতে অসমীয়া লিটাৰেচাৰক কি কৰিব পাৰি অসমীয়া লিটাৰেচাৰক প্ৰমোট কৰিব পাৰে তো তাৰ ওপৰত নিৰ্ভৰ কৰি এইখিনি কাম কৰা হৈছিল এণ্ড ফিলচফিকেল ডেপ্থ এণ্ড ছ'চাইটিয়েল অবজাৰভেশ্যন ইন দ্য আছামিজ শ্বৰ্ট ষ্টৰিত আৰু এই যিটো এৱাৰ্ড আছে সেই এৱাৰ্ডটোৱে কিহৰ ওপৰত কথা কয় মেইনলি ফিলচফিকেল ডেপ্থ আৰু ছ'চাইটিয়েল অবজাৰভেশ্যন আছামিজ শ্বৰ্ট ষ্টৰি ঠিক আছে গতিকে অসমীয়া চুটি মানে কাহিনীত কি হয় যিবিলাক ফিলচফিকেল ডেপ্থ থাকে ঠিক আছে লগতে ছ'চাইটিয়েল অবজাৰভেশ্যন থাকে তো তাৰ ওপৰত ডিপেণ্ড কৰি কি কৰা হয় এই যিটো সন্মান আছে সন্মানটো প্ৰদান কৰা হয় ঠিক আছে অ'কে গতিকে ইয়াৰ ওপৰত এটা কুৱেশ্যনছ আহিব পাৰে কুৱেশ্যনটো চাই লোৱা আৰু লগতে এনচাৰ দিবলৈ ট্ৰাই কৰা ডান কমেণ্টত জনাই যাবা ঠিক আছে আৰু এইটো কি হয় ইয়াৰে এনচাৰ এণ্ড এক্সপ্লেনেশ্যন অ'কে চলো নেক্সট চ' আমাৰ লাষ্ট যিটো নিউজ আছে লাষ্ট নিউজ আছিলে NESSC ফ্লেক্স আছাম ফ্লাড ৰিস্ক তো অসমত সঘনাই বানপানীৰ সমস্যা এনেও দেখোৱেই ঠিক আছে গতিকে এতিয়া নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ আৰু আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিয়ে এটা ষ্টাডি কৰিছিল আৰু এই ষ্টাডিৰ পৰা কি পাইছে যে ষ্টাডি অন এ ফ্লাড ইম্পেক্টছ ডিউ টু ছেভাৰেল হাইড্ৰ' পাৱাৰ প্ৰজেক্ট ঠিক আছে যিবিলাক আমাৰ হাইড্ৰ' পাৱাৰ ইলেক্ট্ৰিচিটিৰ কাৰণে যিবিলাক প্ৰজেক্ট বনোৱা হৈছিল নদীসমূহৰ ওপৰত গতিকে এই নদীসমূহৰ ওপৰত বনোৱা প্ৰজেক্টবোৰৰ কাৰণে কিছুমান প্ৰব্লেম ফেচ কৰিছে আৰু প্ৰব্লেমবিলাক কেনেকুৱা হৈছে কোন কোন নদীৰ ৰংগা নদী ঠিক আছে ডয়িং আৰু কুৰিচু ঠিক আছে তো গোটেই এই তিনিখন যি নদী আছে এই নদীকেইখনৰ কি হৈছে যিবিলাক হাইড্ৰ' পাৱাৰ প্ৰজেক্ট বনোৱা হৈছে এই প্ৰজেক্টবিলাকৰ কাৰণে কিছুমান প্ৰব্লেম ফেচ কৰিছে এতিয়া প্ৰব্লেমবিলাক কেনেকুৱা চোৱা ডাউনষ্ট্ৰিমিং ফ্লাড ৰিস্ক কেন বি মেনেজড উইথ দ্য প্ৰপাৰ flood plain zoning and community arrangement and well timing dam release example 760 cubic discharge from Ranganodi dam can potentially flood around 1391 hectares downstream গতিকে এটা চোৱা ইয়াতে কৈছে কিহৰ কথা যে যিবিলাক আমাৰ হাইড্ৰ' পাৱাৰ প্ৰজেক্ট হৈছে ঠিক আছে হাইড্ৰ' পাৱাৰ প্ৰজেক্ট বনোৱা হৈছে বা ডেম বনোৱা হৈছে তাৰ কাৰণে কি হৈছে যিবিলাক ডিচাৰ্জ অৰ্থাৎ যিবিলাক অলাগতিয়াল বস্তু তাৰ পৰা আহে বা তাৰ পৰা প্ৰেৰণ কৰা হয় গতিকে এই অলাগতিয়াল বস্তুৰ কাৰণে কি হৈছে আমাৰ ফ্লাডৰ কাৰণে বানপানীৰ কাৰণে সমস্যাৰ সৃষ্টি কৰিছে যিহেতু বৈ আহে নদীখন ওপৰৰ পৰা যিহেতু বৈ আহে ঠিক আছে তাৰ ওপৰত ডেম বনোৱা হয় হাইড্ৰ' পাৱাৰ প্ৰস্তুত কৰা হয় ঠিক আছে গতিকে ইয়াতে কি হৈছে যিবিলাক ডিচাৰ্জ থাকে যিবিলাক মানে সামগ্ৰী অলাগতিয়াল সামগ্ৰী কি হৈছে বৈ আহিছে যাৰ কাৰণে কি হৈছে বানপানীৰ সমস্যা বাঢ়িব ধৰিছে আৰু তাৰে এক্সাম্পল দিছে যে ৰঙা নদীৰ কথা ৰঙা নদীৰ প্ৰায় 760 কিউমিক্স যি
ডিচাৰ্জ আছে, যি পেলনীয়া বস্তু আছে ডেমৰ পৰা আহিছে, আৰু সি কি কৰিব পাৰে 1391 হেক্টৰ মাটিত কি কৰিব পাৰে তোমাৰ বানপানীৰ সৃষ্টি কৰিব পাৰে, বা সেই মাটিখিনি কি হৈ যায়, মাটিখিনিৰ প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে। অ'কে, গতিকে তাৰ ওপৰত কি হৈছে, যাতে ইয়াৰ ওপৰত ডিজাষ্টাৰ প্লেনিং হয়, ঠিক আছে, এভাকুৱেশ্যন হয়, বা আৰ্লি সেই ৱাৰ্ণিং আগতীয়াকৈ কি কৰা হৈছে, দিয়া হৈছে। দ্য ফ্লাডছ আৰ ড্ৰাইভেন বাই the high flow of the Brahmaputra and heavy rainfall making Assam highly vulnerable. এতিয়া কেৱল চোৱা ব্ৰহ্মপুত্ৰৰ কাৰণে অলৰেডি বানপানী হয়, ঠিক আছে, অসমত বৰষুণৰ পৰিমাণ যিহেতু অলপ বাকীবিলাকতকৈ অলপ বেছিয়ে হয়, গতিকে বানপানীৰ পৰিমাণ বাঢ়েই অসমত। যদি এই সমস্যাবিলাকো থাকে, ৰঙা নদীৰ হওক বা এই তিনিখন যিয়ে নদী হওক, ডেমবিলাকৰ যি প্ৰজেক্টৰ সমস্যা থাকে, গতিকে এই সমস্যাই আৰু আমাক কি কৰিব পাৰে, বিপদৰ মুখে ঠেলিব পাৰে, ঠিক আছে। গতিকে এই যিটো ষ্টাডি আছিল, ষ্টাডিটোৰ জৰিয়তে কোৱা হৈছে যে যাতে যিবিলাক ডিচাৰ্জ আছে, মোৰ ডিচাৰ্জ মনিটৰিং ষ্টেচনছ ফৰ একুৰেট ৰিয়েল টাইম ফ্লাড ডাটা এণ্ড কলছ দ্য ইণ্ডিয়ান ভুটান কৰিডৰ ফৰ ফ্লাড মেনেজমেণ্ট এণ্ড ডাটা শ্বেয়াৰিং। গতিকে এই যিবিলাক ষ্টাডি আছে, ষ্টাডিবিলাকৰ জৰিয়তে আমি গম পাব পাৰোঁ যে কি গম পাব পাৰোঁ যে যেনেকৈ একুৰেট ষ্টেচন, ঠিক আছে, যে মনিটৰিং যিবিলাক ডিচাৰ্জ আছে মনিটৰিং কৰিব লাগে, লগতে কি হ'ব লাগে, যাতে আমি ইয়াত গম পাওঁ যে ৰিয়েল টাইম ফ্লাড ডাটা, যে বানপানী আহিলে কেনেকুৱা টাইমত কেনেকুৱা কি হ'ব পাৰে, গোটেই ডাটাখিনি আমি গম পাব পাৰোঁ। লগতে ইণ্ডিয়া আৰু ভূটানৰ যিটো কোঅৰ্ডিনেশ্যন আছে ফ্লাড মেনেজমেণ্টৰ ক্ষেত্ৰত আৰু ডাটা শ্বেয়াৰিঙৰ ক্ষেত্ৰত, যাতে এইটোক ইম্প্ৰুভ কৰে, তাৰ ওপৰতো কি কৰা হৈছিল, এই ষ্টাডি কৰা হৈছিল, ঠিক আছে। গতিকে মেইনলি এইটো আমাৰ অসমৰ যি বানপানী সমস্যা আছে, বানপানী সমস্যাৰ ওপৰত নিৰ্ভৰ কৰি এই টপিকটো নিউজত আছিলে। গতিকে তিনিখন নদীক ওপৰত যি ডেম আছে, এই ডেমবিলাকে সমস্যাৰ সৃষ্টি কৰিছে, যিবিলাক তাৰ পৰা ওলাই অহা অলাগতিয়াল বস্তু, সেই অলাগতিয়াল বস্তুৰ কাৰণে সমস্যাৰ সৃষ্টি হৈছে। গতিকে ইয়াৰ ওপৰত যাতে মনিটৰিং কৰিব পাৰে, ইয়াৰ ওপৰত যাতে ভাল এটা ইয়াৰ ওপৰত অবজাৰভেশ্যন কৰিব পাৰে, মনিটৰিং কৰিব পাৰে, লগতে ইয়াৰ এটা সঠিক সলিউশ্যন যাতে উলিয়াব পাৰে, যাৰ ফলত অসমে যি বানপানী সমস্যা ফেচ কৰি আছে, সেই বানপানী সমস্যা লাহে লাহে কমে। তো তাৰ ওপৰত গুৰুত্ব দিয়ে কি কৰা হৈছিল, নিউজ পেপাৰত আচলতে এই যিটো কি কয় আসামৰ যিটো বানপানী সমস্যা, এই সমস্যাৰ বিষয়ে লিখা আছিল। গতিকে ঠিক আছে, ইয়াৰ ওপৰত এটা কুৱেশ্যনছ আহিব পাৰে, ঠিক আছে, দেট ইজ ইয়ৰ কুৱেশ্যনছ। তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা ইয়াৰ এনচাৰ কি হ'ব, আৰু মই লগতে এনচাৰ দি থৈছোঁ। অ'কে, তো এইটো এনচাৰ চাই ল'বা, ঠিক আছে, এক্সপ্লেনেশ্যনো দিয়া আছে। এণ্ড নেক্সট, আৰু এনচাৰ কেনেকৈ কৰিব লাগে সেইটো এটা ট্ৰিক্স দেখাই থোৱা আছে, কোনটো হয় কোনটো নহয়, ঠিক আছে। গতিকে চাই ল'বা আৰু ইয়াৰ এনচাৰ কৰিবা। লগতে কওঁ যে যিসকলে গম পোৱা নাই বা যিসকল নতুন হয় এই ভিডিঅ'টোত, তেওঁলোকক কওঁ যে এইটো মোৰ টেলিগ্ৰাম চেনেল হয়। ইয়াতে তোমালোকে বিভিন্ন ধৰণৰ এক্সামৰ নটিফিকেশ্যনৰ লগতে বিভিন্ন ধৰণৰ বিষয়ে তোমালোকে ইয়াত পাবা, লগতে যিবিলাক তোমাৰ PDFs থাকে, ঠিক আছে, আমি ইউটিউব ভিডিঅ'বিলাকৰ PDFs, তো PDFsবিলাকো ইয়াতে লাভ কৰিব পাৰা। গতিকে যিসকল নতুন ইয়াতে তুমি জইন হৈ ল'ব পাৰিবা, ঠিক আছে। গতিকে থেংক ইউ। এই সপ্তাহৰ যিকেইটা আমাৰ আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছ আছিলে, কাৰেণ্ট এফেয়াৰ্ছ ইমানতে শেষ হয়, আৰু নেক্সট সপ্তাহতো আকৌ পুনৰ আমি আমাৰ যিবিলাক আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছ আছে, কাৰেণ্ট এফেয়াৰ্ছ আকৌ পুনৰ আৰু এটা ছেশ্যন লৈ আনিম, আৰু তাতে বিভিন্ন ধৰণৰ টপিক থাকিব আৰু বিভিন্ন ধৰণৰ কথা তাতে আমি জানিব পাম। গতিকে এই যি কাৰেণ্ট এফেয়াৰ্ছ স্পেচিফিক আসাম স্পেচিফিক নৰ্মেলি থাকে, গতিকে অসম চৰকাৰৰ যিবিলাক এক্সাম তাত অহাৰ পচিবিলিটিজ বহুত বেছি। গতিকে আপোনালোকে ভালদৰে পঢ়ক, ভালদৰে প্ৰিপেৰেশ্যন কৰক, আৰু কিবা যদি ডাউট থাকে তেন্তে আমাক জনাব, ঠিক আছে। আৰু পুনৰ আকৌ নেক্সট উইকত এই যিটো ছেশ্যন আছে, ছেশ্যন আকৌ লগ পোৱাৰ আশাৰে আজিলৈ সকলোকে বিদায় দিছোঁ। ধন্যবাদ।